জিন্দাবাদ গোলপাড়া জিলা সাংবাদিক সন্থা জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ সাংবাদিকের উপর আক্রমণ নচলিব সাংবাদিকক বদনামি করা নচলিব জয়ন্ত মল্ল গো বেক জয়ন্ত মল্ল অধিকার মন্ত্রী বরখাস্ত কৰিব লাগিবই হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি সাংবাদিকসকলক তলৰ খাপৰ মানুহ বুলি যি তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি সাংবাদিক সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ অংশ হিচাপে আমি আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাই বিভিন্ন দল সংগঠনৰ সহযোগত আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি এঘণ্টীয়া ধৰ্মঘট অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি মন্ত্ৰী জয়ন্ত মল্লক সকীয়াই দিব খুজিছোঁ যে যেতিয়ালৈকে তেওঁ ৰাজহুৱাভাৱে ক্ষমা নুখুজিব আৰু ভৱিষ্যতে সাংবাদিকসকলক এনেধৰণৰ অপমানৰ পৰা বিৰত থাকিবলৈ যেতিয়ালৈকে প্ৰতিশ্ৰুতি নিদিব তেতিয়ালৈকে সাংবাদিক সংগঠনসমূহে মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমি গোৱালপাৰা জিলা সাংবাদিক সন্থাও অদূৰ ভৱিষ্যতে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু ভৱিষ্যতে ইয়াতকৈ কিজানি ভয়ংকৰ আন্দোলন ল'বলৈ আমি কুণ্ঠাবোধ নকৰিম ছ'চিয়েল মিডিয়াত দুখ প্ৰকাশ কৰিছে কিন্তু তেওঁ কেমেৰাৰ আগত আহি বা সংবাদমেল সম্বোধন কৰি কোনো ক্ষমা খোজা নাই নহয় মুখ্যমন্ত্ৰীয়ে নিজে ক্ষমা খুজিছে তাৰ কাৰণে আৰু তেওঁ নিৰ্দেশো দিছিল যে তেওঁ ক্ষমা খুজিব লাগে কিন্তু এই দাম্ভিক মন্ত্ৰীজনে গৰুচৰ বুলি ইতিমধ্যে ৰাজ্যখনত জনাজাত হৈ গৈছে তথাপিও এতিয়ালৈকে তেওঁ ক্ষমা খোজা নাই তেওঁ সংবাদ মাধ্যমত দুখ প্ৰকাশ কৰিয়েই দায়িত্ব সামৰিব খুজি যায় কিন্তু সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ছ'চিয়েল মিডিয়াত তেওঁ কেৱল দুখ প্ৰকাশ কৰিয়ে তেওঁ দায়িত্ব সামৰিব খুজিছে আমি এইটো কেতিয়াও মানি নলওঁ যেতিয়ালৈকে তেওঁ ৰাজহুৱাভাৱে সংবাদমেল জৰিয়তে যেতিয়ালৈকে তেওঁ ক্ষমা নুখুজিব তেতিয়ালৈকে আমি তেওঁৰ বিৰুদ্ধে কাৰ্যসূচী অব্যাহত ৰাখিম জিন্দাবাদ গোলপাড়া জিলা সাংবাদিক সন্থা জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ সাংবাদিকের উপর আক্রমণ নচলিব সাংবাদিকক বদনামি করা নচলিব জয়ন্ত মল্ল গো বেক জয়ন্ত মল্ল অধিকার মন্ত্রী বরখাস্ত কৰিব লাগিবই হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি সাংবাদিকসকলক তলৰ খাপৰ মানুহ বুলি যি তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি সাংবাদিক সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ অংশ হিচাপে আমি আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাই বিভিন্ন দল সংগঠনৰ সহযোগত আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি এঘণ্টীয়া ধৰ্মঘট অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি মন্ত্ৰী জয়ন্ত মল্লক সকীয়াই দিব খুজিছোঁ যে যেতিয়ালৈকে তেওঁ ৰাজহুৱাভাৱে ক্ষমা নুখুজিব আৰু ভৱিষ্যতে সাংবাদিকসকলক এনেধৰণৰ অপমানৰ পৰা বিৰত থাকিবলৈ যেতিয়ালৈকে প্ৰতিশ্ৰুতি নিদিব তেতিয়ালৈকে সাংবাদিক সংগঠনসমূহে মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমি গোৱালপাৰা জিলা সাংবাদিক সন্থাও অদূৰ ভৱিষ্যতে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু ভৱিষ্যতে ইয়াতকৈ কিজানি ভয়ংকৰ আন্দোলন ল'বলৈ আমি কুণ্ঠাবোধ নকৰিম ছ'চিয়েল মিডিয়াত দুখ প্ৰকাশ কৰিছে কিন্তু তেওঁ কেমেৰাৰ আগত আহি বা সংবাদমেল সম্বোধন কৰি কোনো ক্ষমা খোজা নাই নহয় মুখ্যমন্ত্ৰীয়ে নিজে ক্ষমা খুজিছে তাৰ কাৰণে আৰু তেওঁ নিৰ্দেশো দিছিল যে তেওঁ ক্ষমা খুজিব লাগে কিন্তু এই দাম্ভিক মন্ত্ৰীজনে গৰুচৰ বুলি ইতিমধ্যে ৰাজ্যখনত জনাজাত হৈ গৈছে তথাপিও এতিয়ালৈকে তেওঁ ক্ষমা খোজা নাই তেওঁ সংবাদ মাধ্যমত দুখ প্ৰকাশ কৰিয়েই দায়িত্ব সামৰিব খুজি যায় কিন্তু সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ছ'চিয়েল মিডিয়াত তেওঁ কেৱল দুখ প্ৰকাশ কৰিয়ে তেওঁ দায়িত্ব সামৰিব খুজিছে আমি এইটো কেতিয়াও মানি নলওঁ যেতিয়ালৈকে তেওঁ ৰাজহুৱাভাৱে সংবাদমেল জৰিয়তে যেতিয়ালৈকে তেওঁ ক্ষমা নুখুজিব তেতিয়ালৈকে আমি তেওঁৰ বিৰুদ্ধে কাৰ্যসূচী অব্যাহত ৰাখিম মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক